মই হিন্দু, তেওঁ মুছলমান, তেওঁ হিন্দু, মই মুছলমান, তেওঁ খ্ৰীষ্টান, এই ধৰণৰ ধাৰণাবোৰ এইবিলাকৰ ঊৰ্ধ্বলৈ যাব পাৰিব লাগিব। এই বিপদৰ সময়ত যেতিয়া মানুহ বিপদত পৰে, সেইখিনি সময়ত জাতি ধৰ্ম এইবিলাকৰ বৰ্ণ এইবিলাকৰ বিচাৰ কৰিব নালাগে। সংবাদ বিশ্লেষণলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ বানপীড়িত শিশুৰ সুৰক্ষা, মানৱ সৰবৰাহকাৰীৰ খেনচকু। এই বানে বিধ্বস্ত কৰি থৈ যোৱা অঞ্চলবিলাকত এতিয়া বহু জেগাত পানী আছে, কিন্তু বহু ঠাইত পানী শুকাইছে। পানী শুকোৱাৰ পিছত এতিয়া তাত পলস, মাটিৰ বোকাৰ এটা সাংঘাতিক পৰিৱেশ হৈ আছে, কদৰ্যময় পৰিৱেশ। এই পৰিৱেশৰ মাজত পৰিয়ালবিলাক এতিয়াও থামঠিত লাগিবলৈ আহৰি পোৱা নাই। পৰিয়ালবোৰ বিচ্ছিন্ন হৈ আছে, ভাগ ভাগ হৈ আছে। তাৰ মাজতে বহু শিশু পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছে আৰু বহু পৰিয়াল এতিয়াও সংস্থাপিত হোৱা নাই। গতিকে শিশুৰ নিৰাপত্তাক লৈ অসম চৰকাৰ এতিয়া তৎপৰ হৈ উঠিছে। তেওঁলোকে অনুমান কৰিছে যে মানৱ সৰবৰাহকাৰীৰ খেনচকু এই শিশুসকলৰ ওপৰত পৰিছে। সেইকাৰণে ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনত শিশু সুৰক্ষা সমিতিয়ে পৰামৰ্শ কিছুমান জাৰি কৰিছে। তেওঁলোকে পৰামৰ্শ দিছে যে এনেকুৱা অনাথ বা আশ্ৰয়হীন বানপীড়িত শিশুক যদি কোনোবাই পায়, তেতিয়াহ'লে তেওঁলোকে ততাতৈয়াকৈ দুটা হেল্পলাইন দিছে। এই হেল্পলাইনকেইটা হ'ল 112 আৰু এটা হ'ল 1098। এই টল ফ্ৰী নাম্বাৰত ফোন কৰি ততাতৈয়াকৈ খবৰটো জনাবলৈ কৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে যিকোনো চৰকাৰী বিষয়া, কৰ্মচাৰী, চাকৰিয়াল এওঁলোকেও যদি এনেকুৱা অনাথ শিশুৰ সম্ভেদ পায়, তেতিয়াহ'লে ততালিকে শিশু সুৰক্ষা সমিতিক জনাব লাগে, ওচৰৰ থানাত খবৰ দিব লাগে। কিন্তু এনেকুৱা বান কবলিত শিশুক তুলি লোৱাৰ ক্ষেত্ৰত, ঘৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰা হৈছে। বা এনে শিশুক মই তুলি লওঁ, মই চোৱা চিতা কৰিম, এই বুলি মই ছ'চিয়েল মিডিয়াত, কোনো সামাজিক মাধ্যমত, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ এইবিলাকত বা সংবাদ মাধ্যমৰ জৰিয়তে এইবিলাকৰ আমি ফটো প্ৰকাশ কৰাটো তেওঁলোকে বাৰণ কৰিছে। এতিয়া এনেকুৱা অনাথ শিশুক তুলি ল'বলৈ হ'লে অনুমতি নোহোৱাকৈ এইটো লোৱাটো এটা অপৰাধ বুলি গণ্য কৰা হ'ব। ইতিমধ্যে এই বান অঞ্চলক লৈ পেলাই বহু ধৰণৰ কথা বতৰা চলি আছে। মানুহৰ মাজত বিভিন্ন ধৰণৰ নেতিবাচক আলোচনাও হৈছে। বানপীড়িত লোকসকলক সহায় কৰিবলৈ যোৱা মানুহৰ জাতি, ধৰ্ম, বৰ্ণ এইবিলাকৰো বিচাৰ হৈছে। অমুক জাতিৰ মানুহে কিয় বান সাহায্য দিবলৈ আহিব? আজি বান সাহায্য দিছে, কাইলৈ তেওঁলোকে তেওঁলোকৰ জাতি আৰু ধৰ্মৰ ইয়াত পোহাৰ মেলিব। এনেকুৱা ধৰণৰ কথাও উত্থাপিত হৈছে। এই বিপদৰ সময়ত যেতিয়া মানুহ বিপদত পৰে, সেইখিনি সময়ত জাতি ধৰ্ম এইবিলাকৰ বৰ্ণ এইবিলাকৰ বিচাৰ কৰিব নালাগে। ইয়াত মানৱীয়তাটোৱেই সকলোতকৈ আগত থাকে। মই হিন্দু, তেওঁ মুছলমান, তেওঁ হিন্দু, মই মুছলমান, তেওঁ খ্ৰীষ্টান, এই ধৰণৰ ধাৰণাবোৰ এইবিলাকৰ ঊৰ্ধ্বলৈ যাব পাৰিব লাগিব। মানৱীয়তাৰ ভিতৰত এই সকলো ধৰ্ম সোমাই আছে। এতিয়া এই শিশুসকলৰ সুৰক্ষাৰ কাৰণে 2015 চনতে জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড ছেফটি, শিশু সুৰক্ষা, যত্ন আৰু নিৰাপত্তা, এই ন্যায়ৰ 2015 চনতে আইন প্ৰণয়ন হৈছে। সেই আইন অনুসৰি কোনো শিশুক অনাথ ৰূপত, নিৰাশ্ৰয় ৰূপত কোনোবাই যদি লগ পায়, তেতিয়াহ'লে তেওঁ ততালিকে নিজৰ ঘৰলৈ লৈ নগৈ বা মই তাৰ যত্ন ল'ম বুলি কৈ নিজৰ জিম্মাত নাৰাখি ততালিকে আৰক্ষীক অৱগত কৰাটো উচিত। বা যদি সেই ধৰণৰ সুযোগ সুবিধা নাথাকে, তেতিয়াহ'লে এই টল ফ্ৰী নাম্বাৰ যে দিছে 112 আৰু 1098, ইয়াত ফোন কৰি অৱগত কৰিব লাগে। তাতোকৈ ডাঙৰ কথাটো হৈছে, এনেধৰণে নিপীড়িত শিশুসকল যাতে কোনো মানৱ সৰবৰাহকাৰী চোৰাং কাৰবাৰীৰ হাতত নপৰেগৈ, সেইটো আমি সকলো সচেতন লোকে ইয়াক ৰোধ কৰিব লাগিব। আজিৰ তাৰিখত
আমাৰ সকলো বিভিন্ন ধৰণৰ যাতায়াত ব্যৱস্থাত ৰেলতেই হওক, জাহাজতেই হওক বা বাছতেই হওক, এনেধৰণৰ অনাথ শিশু, নিৰাশ্ৰয় শিশু আমি যিকোনো লোকে লগ পাব পাৰোঁ। তেতিয়া এই অসহায় শিশুসকলক আমি যিকোনো ধৰণৰ ফুচুলনিৰে আমি আয়ত্তাধীন তাক নিজৰ জিম্মালৈ আনিব পাৰোঁ। কিন্তু এই কাম কৰাটো কিন্তু অপৰাধ। এই যিটো শিশু সুৰক্ষা আইন 2015 চনত কৰিলে, জুভেনাইল জাষ্টিচ, এই আইনে এনেকুৱা লোকক দোষী বুলি সাব্যস্ত কৰিব। সেয়ে আমি সহায় কৰাটো যিদৰে আমাৰ কৰ্তব্য, তেনেকুৱা সম্ভাৱনা, দোষৰ আশংকা তাক ৰোধ কৰাটো আমাৰ দায়িত্ব। এনেকুৱা অপৰাধ যাতে শিশুৰ ক্ষেত্ৰত ঘটিব নোৱাৰে, তাৰ কাৰণে আমি সকলো সচেতন হ'ব লাগিব। আৰু আজি সেইকাৰণেই মহিলা আৰু শিশু কল্যাণ বিভাগৰ শিশু সুৰক্ষা সমিতিয়ে পৰামৰ্শমূলকভাৱে সকলোৰে পৰা, বিশেষকৈ সংবাদ মাধ্যম আৰু কৰ্মচাৰী, চাকৰিয়াল, আৰক্ষী, নিৰাপত্তাৰক্ষী এই সকলোৰে সহযোগিতা কামনা কৰিছে। আৰু আমিও সেইকাৰণে এই আজিৰ সংবাদ বিশ্লেষণত এই বিষয়টো বাছি ল'লোঁ। নমস্কাৰ।